তোমার কর্মশক্তি প্রয়োগ করে নিজ স্থানতে পরিকল্পনা সম্পূর্ণ বিকাশ এই পরিবর্তে গণতান্ত্রিক তোমার সঙ্গে হয় আমার দুটা সার্কুল আছে দুটা সার্কুলৰ অন্তৰ্গত 28খন ৰাস কমিটিয়ে আজি অসম চৰকাৰে আগবঢ়োৱা 25,000 টকাৰ চেক লাভ কৰিছে তেওঁলোক আনন্দিত হৈছে কাৰণ এনে ধৰণৰ অনুষ্ঠানবোৰ অনুষ্ঠিত কৰিবলৈ হলে ৰাইজৰ ওপৰত প্ৰেছাৰ পৰে গতিকে চৰকাৰৰ এই সহায়টোৰ কাৰণে ৰাইজৰ ওপৰত অলপ প্ৰেছাৰ কম পৰিছে আৰু মই দেখিছোঁ যে ৰাস কমিটিবিলাক যথেষ্ট উৎসাহিত আৰু আনন্দিত হৈছে জবৰ দিয়া হৈছে এই আৰু বাকী কালিলৈ ভূপেন হাজৰিকাৰ আপোনালোকে গম পাইছে এটা প্ৰগ্ৰেম ইয়াতে হ'ব এই সম্পৰ্কে কিছু কথা বতৰা পাতিলোঁ আৰু অন্যান্য কেইবাটাও ইছ্যু আছিলে আমাৰ সমজিলা গোটেইখিনি কথা পাতিছোঁ যাতে কাম কাজবোৰ নিয়াৰিকৈ হৈ থাকে ক্ষিপ্ৰতাৰে হৈ থাকে নিৰ্বাচনৰ আগত যিবিলাক আধৰুৱা কাম আছে সেইবিলাক যাতে সম্পূৰ্ণ কৰিব পৰা যায় তাৰ কাৰণে আমি যিখিনি কৰিব লাগে প্ৰশাসনৰ তৰফৰ পৰা ক্ষিপ্ৰতাৰে কৰিবৰ কাৰণে আমি নিৰ্দেশ দিছোঁ অন্য কোনো কথা নাপাতো এতিয়া সকলোতকৈ প্ৰথমতে মই সকলো অসমবাসী ৰাইজলৈ শাৰদীয় ৰাস মহোৎসৱৰ শুভেচ্ছা জনাইছোঁ ক'বলৈ গ'লে জুবিন দাবিহীন ৰাস সঁচাকৈ ৰাস যেন লগা নাই তথাপি আমি সকলো আগবাঢ়ি আহিছোঁ আমাৰ এইটো সকলোৰে ক'বলৈ গ'লে সকলো পৰম্পৰাই ৰাস ভাগ সকলো ভাগতে কৰি আহিছে আৰু লগতে মোৰো এয়া মানে বোকাখাট অঞ্চলত সকলোতকৈ প্ৰথম ৰাস এইভাগেই আজিৰ পৰা আৰম্ভ হ'ব আৰু বাকী মোৰো ইয়াত প্ৰথম ইয়াত যিমান পাৰোঁ সিমান চেষ্টা কৰিম বাকী আৰু ভালেই লাগিছে নিশ্চয় কোৱা দাদা কোৱা কি দুখত কি পাপত ল'ব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাৰ শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাজ্য মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় আৰু এগৰাকী মঞ্চ অভিনেত্ৰী হিচাপে মই জুবিন দাৰ ন্যায় বিচাৰি সকলোকে যাতে সকলো ওলাই আহক জুবিন দাৰ ন্যায় বিচাৰি তাৰ বাবে অনুৰোধ জনাইছোঁ জয় জুবিন দা অতি সঁচাকে অতি তোর কথা মনত পৰিছে আজি মূৰ্খে ধৈৰ্য ধীৰে অভিষা আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো নিজৰে ভূত ভৱিষ্যত